ছট পূজাখনৰ দিনৰ কথা। ছট পূজাত মই বৰ ভাল পাওঁ দেখি, সেয়ে এইবাৰো গ'লোঁ। গৈ পেলাই ওচৰতে বিহাৰী ভাবী এজনীক ক'লোঁ, আণ্টি প্ৰসাদ মিলিব নেকি? তেতিয়া কৈছে, হয়, অকণমান ৰখক, প্ৰসাদ বিতৰণ কৰা হ'ব। অলপ দেৰিৰ পিছত মানুহজনী মোক প্ৰসাদ দিবলৈ আহিলে আৰু মই সুধিলোঁ, ভাবী আপুনি ক'ৰ হয়? মানুহজনী বুজি পোৱা নাই। আকৌ সুধিলোঁ, আপুনি ক'ৰ হয়? তেতিয়া মানুহজনীয়ে ক'লে, মোৰ মিষ্টাৰে ইয়াতে কাম কৰে, বহুত বছৰৰ পৰা মই নতুনকৈ ইয়াত আহিছোঁ আৰু বিশেষকৈ পূজা বুলি আহিছোঁ, গতিকে মই বেলেগ ভাষা বুজি নাপাওঁ। তেতিয়া মই হাঁহি হাঁহি ক'লোঁ, আপুনি লাহে লাহে অকণকৈ শিকিব, যিহেতুকে আপোনাৰ মানুহজনী ইয়াতে ব্যৱসায় কৰে। মানুহজনে ফুচকাৰ ব্যৱসায় কৰে। তাৰপিছত মানুহজনে ঘপককৈ উত্তৰ দিলে, हम लोग भाषा सीखने के लिए नहीं आई हूँ, हम लोग পইচা কামানে के लिए आई हूँ। ময়ো থৰ লাগি চাই থাকিলোঁ আৰু পূজাৰ কাৰণে তেখেতক একো নক'লোঁ। পৰিৱেশটো নষ্ট হৈ যাব নহয় জানো? যিয়ে ভুল কৰে কৰি থাকক, আমি নিজে শুদ্ধ পথত চলিলেই হ'ল।